আজি চতিয়াৰ ইটাখোলা আৰক্ষীৰ জালত পৰে 23টা ছাগলীসহ 2টা ছাগলী চুৰ। ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ইটাখোলাৰ সাপ্তাহিক বজাৰত অভিযান চলাই এখন টাটা মেজিক গাড়ীত চোৰাংকৈ বিক্ৰীৰ বাবে অনা 23টা চুৰি ছাগলীসহ 2টা চোৰক গ্ৰেপ্তাৰ কৰে। ধৃত চোৰ দুটাৰ নাম ক্ৰমে শহীদুৰ হক আৰু বিশ্বজিৎ বৰা। আৰক্ষীয়ে চোৰ কেইটাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰ ৰুজু কৰি চোৰ দুটাক জেৰা অব্যাহত ৰাখিছে। আনহাতে উপযুক্ত তথ্যৰ ভিত্তিত আৰক্ষীয়ে গৰাকীক ছাগলীসমূহ চমজাই দিয়াৰ ব্যৱস্থা কৰিছে। ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক যোৱা বুধবাৰেই মোৰ দুজনী ছাগলী হেৰাইছিলে। আজি ৰাতিপুৱা গম পাই পেলাই আহি মই ইটাখোলা আৰক্ষী চকী পাইছোঁ। ইতিমধ্যে মই মোৰ ছাগলী দুজনী চিনি পাইছোঁ। সন্মানীয় আৰক্ষী মহোদয়ক যিখিনি ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছখিনিও জমা দিছোঁ। আৰু ইয়াৰ জৰিয়তে আৰু এটা কথা অৱগত কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, আমাৰ সেই অঞ্চলৰ মোটামুটি ধৰক 15 দিনমানৰ ভিতৰত পটীয়াগাঁও, মাগুৰমৰা, সাপেখাতি, বুঢ়াচুক, হাতীশালকে আদি কৰি নহ'লেও 20ৰ পৰা 25টামান ছাগলী হেৰাইছিলে। আমি সন্মানীয় আৰক্ষী মহোদয়কো অৱগত কৰিছিলোঁ। তেখেতৰ বহু প্ৰচেষ্টাত ইতিমধ্যে আজি এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰিছে। সেইবাবে আমি ইটাখোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।